দেখিছেনে মোৰ যে বৰ ভোক লাগিছে কিবা পেটটো নভৰাহে লাগিছে ইমান খাবলৈ মন গৈছে আপুনি যাওক না পাকঘৰত কিবা আছে যদি বনাই থোৱা লৈ আহক মই ৰুমতে বহি খাম মায়ে নহলে দেখিলে মানে আকৌ গালিহে পাৰিব সেইকাৰণে আপুনিয়ে গৈ লৈ আহক না মই ভোকত থাকিব পৰা নাই কি তুমি এইমাত্ৰ ভাত খাই যোৱা নাই নে আমি গোটেইখিনি একেলগে খাইছিলোচোন আৰু তোমাক ভাত লাগে নাই বুলি মায়ে সুধিছিলে তুমিতো ভাতো ললা আৰু পেট ভৰাকে খালো বুলি কৈছিলা এতিয়া আকৌ ভাত খাই উঠি তোমাৰ ভোক লাগিলে নে তোমাকো মানিছো আৰু দেই সেইকাৰণে মায়ে খং কৰে কিন্তু এতিয়া পাকঘৰত কিবা বনোৱা বস্তু আছেনে নাই মইতো নাজানো চাবগৈ লাগিব তোমাৰ বেছিয়ে ভোক লাগিছে নেকি নেখালে নহ'বনে এতিয়া অলপ দেৰিকে খাবা আকৌ তেতিয়া মায়েও একো নকয় অলপ পিছত খালে হলে মানেচোন মই এতিয়া আপোনাৰ আমনি নকৰিলোৱে হয় মই ভোকত থাকিব পৰা নাই আকৌ আপুনি মোক ৰবলৈ কৈছে এতিয়াই মোক কিবা এটা খাবলৈ দিয়ক আৰু মই বেছিকে খাওঁ বুলি জানেইচোন আপুনি মাৰ ওচৰত অকণমান কমকে খাব লগা হয় আকৌ মায়ে খং কৰে যে ইমানকে খাওঁ বুলি সেইকাৰণে অথনি মই ভাত খাওঁতে পেট নভৰিলে আৰু অলপ ল'ম বুলি ভাবিলোঁ কিন্তু মাৰ ভয়তে মই নুখুজিলোঁ এতিয়া আপুনি সোনকালে মোৰ কাৰণে খাবলৈ আনক ঘৰত বনাই থোৱা নাই যদি ক'ৰবাৰ পৰা কিনি লৈ আহক মই এনেকৈ ভোকত থাকিলে মানে একো কৰিব নোৱাৰোঁ আৰু পেট বিষ হৈ গৈছে সোনকালে কিবা এটা খাবলৈ আনক আপুনি আহা বাৰু হ'ব তুমি বহা মই গৈ চাওঁগে পাকঘৰত কিবা আছেনে নাই বনাই থোৱা নাথাকিলেও বিস্কুট বা কিবা থাকিব নহয় সেইবোৰকে এতিয়া কাৰণে খাই ল'বা কাৰণ এতিয়া মোৰ কাম অলপো আছে বাহিৰৰ পৰা আনো মানে দেৰিও হ'ব ইমান টাইম তুমি ৰৈ থাকিব পাৰিবা জানো গতিকে এতিয়া তেনেকৈ কাম চলাই ল'বা আৰু দেই মই গৈ চাওঁগে ৰ'বা কি আছে বাবা তই কি কৰিছ আৰু এইবোৰ হাতত কি তহঁতে এই অলপ আগত ভাত খাই উঠা নাইনে চবেই যে একেলগে ভাত খাইছিলোঁ মোৰতো এতিয়াও পেট ভৰিয়ে আছে তোৰ আকৌ ভোক লাগিলেই নে বোৱাৰীৰ কাৰণে তই নিবলৈ আহিছ অঁ মা জানাইচোন তুমি তোমাৰ বোৱাৰীৰ কিমান ভোক লাগে আৰু তাই বেছিকৈ অলপ খায় বুলি তাই তোমাৰ ভয়তে অথনি ভাত লাগিছিলে বোলে নল'লে এতিয়া ভোকত থাকিব পৰা নাই তাকে কিবা বনাই থোৱা আছে নেকি মোক লৈ যাবলৈ ক'লে তাই নিজে আহিলে মানে তুমি আকৌ খং কৰিবা বুলি তাকে এতিয়া এইখিনি পালো এইখিনিকে তাইক দিওঁগে বুলি ভাবিছো খাবলৈ সেইটো কথা নহয় ন ক'ৰ পৰা যে এনেকুৱা বোৱাৰী এজনী আনিলো আৰু দেই কি যে পচন্দ কৰি আনিলো এতিয়া বিপদহে হৈছে আমাৰ দিনৰ দিনটো অকল খাই থাকিব লাগিব কামটো কৰিবই নোৱাৰে দিনৰ দিনে শকত হৈ গৈ আছে এতিয়া দেখিছোঁ আৰু কেইদিনমানৰ পিছত চাগে মই গোটেই ঘৰৰ কাম কৰি মৰিব লাগিব আৰু তাই শকত হোৱাৰ কাৰণে কাম কৰিবই নোৱাৰিব অকণমান কিবা এটা কৰিলে ফেফাই মেলি বহি থাকিবগৈ ইমানকৈ খাব পাৰে কিমান ক'ব লাগে তাই এনেকৈ যে খাইছে মই খোৱাটো ডাঙৰ দেখা নাই বাৰু কিন্তু ইমানকৈ খোৱাটো ভাল হোৱা নাই নহয় পিছত নিজৰে বেমাৰ লাগিব তেতিয়া আকৌ মেডিকেল দৌৰা-দৌৰি কৰ সেইকাৰণতে কৈ থাকোঁ নালাগে খাবলৈ বুলি কিন্তু নাই শুনিলেহে এসপ্তাহৰ ৰেচন এসপ্তাহৰ খোৱা এদিনতে খাই শেষ কৰিব বিচাৰে এনেকৈ হ'লে এদিন দেখিছোঁ আমি একেবাৰে ভিখাৰী হৈ যাম আৰু খাবলৈ সময়ত ভাত মুঠিও নাপাম চাগে এনেকুৱা বোৱাৰী এজনী আনিলোঁ কোনো কামৰ নহয় মানে আৰু তইও কম নহয় বোৱাৰীয়ে ভোক লাগিছে বুলি কোৱাৰ লগে লগে তই নিবলৈ আহি হ'ব আৰু মা বুজাব নোৱাৰো অকণমান ভোক কমকৈ লাগিছে খাবলৈ বুলি কৈছে ভোকততো মানুহ থাকিব নোৱাৰে নহয় একো নহয় তুমি এনেই খং কৰি নাথাকিবা শুনিলে মানে আকৌ তাই দুখ কৰিব নহয় ডেইজি এয়া লোৱা তোমাৰ কাৰণে খাবলৈ আনিছো কিন্তু তুমি কান্দিছা কিয়নো বেছিকৈ ভোক লাগিছে চাগে ন ভোকতে তুমি একেবাৰে কান্দি গৈছা এয়া লোৱা লৈ আহিলো নহয় এতিয়া খাই লোৱা পেট ভৰাই খোৱা বুজিলা আৰু যদি পেট নভৰে মই বাহিৰৰ পৰা কিবা এটা লৈ আহিম তোমাৰ কাৰণে নালাগে দিয়ক নাখালেও হ'ব মই ভোকতে থাকি আপোনাৰ মায়ে সদায় মোক খোৱাৰ কাৰণে কথা শুনাই থাকে মই বেছিকৈ খাওঁ বুলি কয় আৰু আজি কৈ দিলে এসপ্তাহৰ খোৱা বোলে মই এদিনতে শেষ কৰোঁ এতিয়া মোৰ পেটটো ডাঙৰ মই সৰহকৈ খাব পাৰোঁ আৰু অকণমান খালে মোৰ পেটটো নভৰে তাতে মইনো কি কৰিম সেইবুলি আৰু মায়ে মোক সদায় শুনাই থাকিব লাগেনে মই খাই ভাল পাওঁ কাৰণে বেছিকৈ খাওঁ আৰু বেছিকৈ খাওঁতে এতিয়া কমকৈ খালে মোৰ পেটেই নভৰে আপুনি এইখিনি লৈ যাওক সদায় আপোনাৰ মাৰ কথা শুনি থাকিব নোৱাৰোঁ এনেকৈ কথা শুনি খোৱাতকৈ ভোকতে থকাই ভাল আছে মই নাখাওঁ লৈ যাওক এইবোৰ বোৱাৰীয়ে নাখাওঁ বুলি কৈছে যদি তই ইয়াত কি কৰিবলৈ ৰৈ আছ নাখালে মানে তাই নিজৰ কাৰণে ভাল হ'ব যিমানহে দিনটোত খাই ফুৰে খাই একেবাৰে কিবাজনী হৈ পৰিছে আৰু প্ৰথম যেতিয়া আনিছিলোঁ এইখন ঘৰলৈ বোৱাৰী কৰি ইমান ধুনীয়াজনী আছিলে দেখিবলৈ কাম বনো ভালকৈ কৰিব পাৰিছিলে এতিয়া অকল খোৱাৰ কথাকে ভাবি থাকিব অনবৰতে ভোকেই লাগি থাকে ইমানকৈ খাব লাগে একেবাৰতে যদি সেই 3 সাঁজৰ ভাত একেলগে এবাৰতে খাই দিয়ে এনেকৈ হ'লে কেনেকৈ হ'ব তেতিয়াহ'লেচোন আমাৰ আৰু বস্তু সৰহকৈ আনিব লাগিব আমি আকৌ ইমান চহকী মানুহ নহয় ন ইমানবোৰ বস্তু আনিবলৈ কোনোমতে আৰু খাই মেলি জীয়াই আছোঁ এই বোৱাৰী আহিবৰ পৰা ইমান বেছি বস্তু আনিব লগা হৈছে আৰু মই কিবা মোৰ নিজৰ লাভৰ কাৰণে কোৱা নাই নহয় তুমি কমকৈ খালে মানে তোমাৰ নিজৰ কাৰণে ভাল হ'ব ইমান বেছিকৈ খালে ভাল বুলি ভাবিছা নেকি সেইকাৰণে কৈছোঁ কেনেকৈ
আজিৰ পৰা একোৱে নাখাওঁ। মা তুমিনো এটা কিয় কৈ আছা বাৰু? যোৱাচোন ইয়াৰ পৰা। তাইৰ ভোক লাগিছে, ভোকৰ সময়ত যদি খাবলৈ নাপায় কেনেকৈ থাকিব বাৰু তুমিয়ে কোৱাচোন? আমি এতিয়া কমকৈ খাওঁ সেইটো বেলেগ কথা, তাই অলপ খালে মানে পেট নভৰে জানাইচোন তুমি। তথাপিও তুমি ইমান কথা শুনাই থাকা। এতিয়া তাই খাই ভাল পাই খাবলৈ দিয়াচোন। তুমি যোৱা ইয়াৰ পৰা। দেই যে তুমি খোৱা, মাৰ কথা শুনিব হ'ব নালাগেচোন। যা যা, তহঁতে কি কৰে কৰি থাক। ভাল কথা এটা ক'লে বেয়া হয়। যেতিয়া বেমাৰত ভুগিব নহয় তেতিয়াহে গম পাব মই যে ঠিক কথাই কৈ আছিলো। এতিয়া কথা ক'লে নুশুনা নহয়। খা, যিমান খাবলৈ আছে খাই থাক, মোৰনো কি যায়। দেইজি এতিয়া খোৱা, মা গ'ল নহয় ইয়াৰ পৰা। আৰু মাৰ কথা তুমি জানাইচোন, অনবৰতে কিবা না কিবা কৈ থাকে। মোকোচোন ইটো সিটো কথা কৈ থাকে, গালি পাৰি থাকে। গতিকে মাৰ কথা শুনি তুমি আৰু এতিয়া ভোকৰ সময়ত নাখোৱাকৈ থাকিব নালাগে। মই আনি দিছো নহয়, খোৱা। পেট নভৰিলে ক'বা, মই বাহিৰৰ পৰা তোমাৰ কাৰণে ভাল কিবা এটা লৈ আহিম, বুজিলা? হ'ব দিয়ক, এতিয়া আপুনি আকৌ তেল মাৰিব নালাগে মোক। মায়ে ইমানবোৰ কথা শুনাই থৈ গৈছে। ইমানবোৰ কথা শুনাৰ পিছত আৰু মনটো ভাল লাগিবনে? কিন্তু মোৰ ভোকৰ সময়ত মই তেনেকৈ নোখোৱাকৈ থাকিব নোৱাৰো। সেইকাৰণে যোনে যি ক'লেও মইতো খামেই দিয়ক। আৰু বাহিৰৰ পৰা আপুনি ভাল কিবা এটা লৈ আহিব, আনিম বুলি কৈছে নহয়। ভালেই হ'ল, আজি শাহুমা ঘৰত নাই। ৰাতিপুৱাই ওলাই গৈছে নহয়, একেবাৰে গধূলি আহিম বুলি কোৱাৰ লগে লগে মোৰ ফূৰ্তিয়ে লাগি গ'ল। শাহুমা নাই আজি, কিহে পায় আৰু মোক। এতিয়া ভালকৈ পেট ভৰাই এসোপামান খাম আৰু। শাহুমা থাকিলে ভালকৈ খোৱা বোৱা নহয় মোৰ। আৰু সৰহকৈ খোৱা দেখিলে গালি পাৰেই নহয়। সেইটো কাৰণে শাহুমা যেতিয়া ঘৰত নাথাকে তেতিয়াই ঠিকছে দবাই খাই ল'ম আৰু। এতিয়া সোনকালে খাই লওঁ, ক'ব নোৱাৰি নহয়, আহি পাবও পাৰে। ৱাই, এই বোৱাৰী কাণ্ড দেখিছা? মই নাথাকিলে তাই ভাল পায়, সৰহকৈ খাবলৈ পাৰে যে। এই যিমান ক'লেও কথা মূৰত নোসোমায়। গতিকে এতিয়াৰ পৰা মই একোৱেই নকওঁ। যেতিয়া কিবা বেমাৰ হ'ব, ডক্টৰে যেতিয়া খাবলৈ মানা কৰিব, কমকৈ খাবলৈ ক'ব, সেইদিনাহে যদি বুজি পায় মই যে তাই ভালৰ কাৰণেই কৈ আহিছোঁ বুলি। এতিয়া এটা কাম কৰোঁ, এই ওচৰৰ মমিতাহঁতৰ ঘৰলৈকে গুচি যাওঁ। আকৌ মোক দেখিয়ে লাগিলে নোখোৱাকৈ থাকিব। খাবলৈ মন কৰিছে খাওক আৰু, নিজে গম পাব এদিন। এতিয়া আমনি কৰি নাথাকোঁ। পেটটো ইমান বেয়া লাগিছে, কি কৰোঁ বাৰু? হঠাৎ কি হ'লনো? শান্তিয়ে পোৱা নাই। ইফালে বাবলু ঘৰত নাই, মাও ঘৰত নাই। কি কৰোঁ এতিয়া মই? মেডিকেল যাবলৈ অকলে কেনেকৈ যাওঁ বাৰু? উঠিবই নোৱাৰিছোঁ নহয়। বোৱাৰী, কি হ'লো তোৰ? বৰ কিবাজনীৰ নিচিনাকৈ বহি আছ যে? গা চা বেয়া লাগিছে নি? মা, আহিলে আপুনি? জানো পাই মোৰ পেটটো কি লাগিছে, কিবা একদম মানে ভাল লগা নাই। বৰ কিবা লাগি আছে, উঠিবও পৰা নাই। মা, মেডিকেলকে লৈ যাওক নেকি আপুনি? মা, মোৰ একদম গাটো ভাল লগা নাই, মেডিকেল যাবই লাগিব। আপুনি আহিলে ভালেই হ'ল পাই। পেট বেয়া লাগিছে, এসোপামান খাই ল'লে এইটোৱে অৱস্থা হ'বলগীয়া তোৰ। সেইকাৰণে মই কৈ থাকোঁ, খোৱাটো অকণমান কম কৰ। ভোক লাগিলেও ভোকৰ সময়তো অকণমান কমকৈ খাবিচোন। যেতিয়া সদায় তেনেকৈ কমকৈ খাবি, নিজে লেভেলত আহি যাব। কিন্তু কথা শুনিলেহে, আজি সেই দুপৰীয়াত যিগালহে তই খাবলৈ লৈ লৈছিলি, সেই গোটেইগাল খোৱাৰ পিছত এনেকুৱা অৱস্থা নহয় আৰু কেনেকুৱা হ'ব? এতিয়া আকৌ উঠিবই পৰা নাই। হ'ব দে ৰ, মই অটো এখন মাতি দিওঁ ফোন কৰি, তাৰপিছত তোক মেডিকেল লৈ যাম। চিন্তাৰ কোনো কথা নাই বৰ্তমান, কিন্তু আপুনি খোৱাটো অকণমান কম কৰিব। এনেকৈ যদি অভাৰ ইটিং কৰি থাকে পিছত কিন্তু প্ৰব্লেম হ'ব পাৰে। গতিকে এতিয়াৰ পৰা খোৱাটো অকণমান কম কৰিলে পিছলৈ আপোনাৰ নিজৰ স্বাস্থ্যৰ কাৰণে ভাল হ'ব। বাকী এতিয়া সকলো নৰ্মেলি আছে, মেডিচিন লিখি দিছোঁ, সেইকেইটা লৈ ল'ব, তাৰপিছত প্ৰব্লেম নহয়। দেখিলি নহয় ডক্টৰে কি কৈছে, শুনিলি নাই? তোক খোৱাটো কম কৰিবলৈ কৈছে। মই কৈ থাকিলে এটা কথা নুশুন। এতিয়া ডক্টৰে কৈছে যেতিয়া ডক্টৰৰ কথাটো মানিবি, নহ'লে তোৰ নিজৰে বিপদ হ'ব, বুজিলি নাই? ছাৰ, আমি এতিয়া গৈ থাকোঁ তেতিয়াহ'লে। ব'ল বোৱাৰী। মা, আপুনি ঠিকেই কৈছিলে মোক খোৱাটো কম কৰিবলৈ। মইহে আপুনি মোক খোৱাটো বেছি দেখে বুলি ভাবিছিলোঁ, কিন্তু এতিয়াহে বুজি পাইছোঁ। আজি মই যে এগালমান খালোঁ, আপুনি তাৰমানে তেতিয়াই ঘৰলৈ আহি পাইছিলে। আকৌ মই আপোনাক দেখিলে নাখাম বুলি আপুনি ক'ৰবালৈ গুচি গ'ল তাৰমানে ন? মা, হ'ব দিয়ক, আজিৰ পৰা মই বেছিকৈ নাখাওঁ। আপুনি মোক এটা হিচাপত দি দিব, মই সিমানখিনিয়ে খাম। ভোক লাগিলে মই পানী খাই থাকিম, তথাপিও বেলেগ একো নাখাওঁ। তেনেকৈ অভ্যাস কৰিলে মানে এদিন মই ঘৰতে নাখালেও হৈ যাব। হ'ব আৰু বোৱাৰী, মই প্ৰথমৰ পৰা কৈ থাকোঁতে নুশুনা। এতিয়া ডক্টৰে কোৱাৰ কাৰণে একেবাৰতে খোৱাটো বাদ দিম বুলি ভাবিছা নি? তোমাক সেই একেবাৰে পেট মাৰি থাকিবলৈ কোৱা নাই নহয়, অলপ অলপকৈহে খোৱাটো কমাবলৈ কৈছে। গতিকে অকণমানকৈ কমালে হৈ যাব, একেবাৰতে কমাই দিব নালাগে আৰু দিয়া। বাৰু হ'ব, এতিয়া কিবা এটা খাই লোৱা, দৰৱ খাবলৈ আছে নহয়। মই ৰ'বা কিবা এটা বনাই আনো।